অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ হোজাই বজাৰত ময়দা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,২০০ টকা, অধিকতম মূল্য ২,৪০০ টকা, আটা ১,৯০০ টকা, ২,১০০ টকা, মচুৰ দাইল ৭,৮০০ টকা, ৮,০০০ টকা, পিঁয়াজ ২,১০০ টকা, ২,৩০০ টকা, আলু ৭০০ টকা, ৭৫০ টকা। চিলাপথাৰ বজাৰত আটা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১,৯০০ টকা, অধিকতম মূল্য ২,১০০ টকা, ৰহৰ দাইল ৭,০০০ টকা, ৮,০০০ টকা, মগু দাইল ৮,৫০০ টকা, ৯,০০০ টকা, অন্যান্য মগু দাইল ৮,৭০০ টকা, ৯,৭০০ টকা, মচুৰ দাইল ৭,৪০০ টকা, ৮,০০০ টকা। বালুগাঁও বজাৰত গাজৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১,৪০০ টকা, অধিকতম মূল্য ১,৫০০ টকা, তিয়ঁহ ৫০০ টকা, ৭০০ টকা, কেঁচা জলকীয়া ১,২০০ টকা, ১,৪০০ টকা, পটল ২,০০০ টকা, ২,৫০০ টকা, ৰঙালাও ৪০০ টকা, ৫০০ টকা। ফাটক বজাৰত মিহি চাউল প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ৩,০০০ টকা, অধিকতম মূল্য ৩,৬০০ টকা, মজলীয়া চাউল ২,৪০০ টকা, ২,৯০০ টকা, অন্যান্য চাউল ২,০০০ টকা, ২,৫০০ টকা, মিঠাতেল ৯,২০০ টকা, ৯,৯০০ টকা। যোৰহাট বজাৰত ৰহৰ দাইল প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ৯,০০০ টকা, অধিকতম মূল্য ৯,৭০০ টকা, মগু দাইল ৯,২০০ টকা, ৯,৫০০ টকা, মচুৰ দাইল ৮,৪০০ টকা, ৯,৬০০ টকা, পিঁয়াজ ২,০০০ টকা, ২,৩০০ টকা, আলু ৫০০ টকা, ৫৫০ টকা। মহাৰাষ্ট্ৰ পুনেৰ কৃষি বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী কালিলৈ নামনি অসমৰ লগতে গুৱাহাটীৰ আকাশ পুৱাৰ ভাগত ডাৱৰীয়া হৈ থাকিব। ৰাতিলৈ কিছু কিছু ঠাইত বিজুলী গাজনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতাহ প্ৰতি ঘণ্টাত ১ কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা ৬৩% ভিতৰত থাকিব। একোটা অঞ্চলৰ কৃষকসকলৰ বাবে স্থানীয় হাট বজাৰে সামগ্ৰী বেচা কিনাৰ একমাত্ৰ থল। ওৰাং সাপ্তাহিক ছাগলী বজাৰখনেও স্থানীয় ছাগলী ব্যৱসায়ীসকলৰ মাজত বিশেষ গুৰুত্ব বহন কৰিছে। ওৰাং সাপ্তাহিক ছাগলী বজাৰখন সপ্তাহৰ প্ৰতি সোমবাৰে বহে। বজাৰ বহাৰ সময় পুৱা ৭ বজাৰ পৰা বিয়লি ৩:৩০ বজালৈ। স্থানীয় ছাগলী ব্যৱসায়ীসকলৰ উপৰিও মাজবাট, নাহৰবাৰী আদি অঞ্চলৰ পৰাও বহু গ্ৰাহক ব্যৱসায়ী ছাগলী কিনা বেচাৰ বাবে এই বজাৰলৈ আহে। প্ৰতি ৭ বাৰতে বজাৰখনত বহু টকাৰ ছাগলী বেচা কিনা চলে। থৈছো দেই। তাৰ লগতনো ইমানকৈ হাঁহি কথা পাতি আছিলে। কিষাণ কল চেণ্টাৰৰ কৃষি বিষয়ৰ বিশেষজ্ঞৰ সৈতে কৃষি বিষয়ৰ পৰামৰ্শ লৈ আছিলো। ৰাতিপুৱাও দুপৰীয়াও কিষাণ কল চেণ্টাৰ পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈকে খোলা থাকে, বুজিছ? দেওবাৰেও হেৰৌ বছৰৰ ৩৬৫টা দিনেই খোলা থাকে। কৃষি সম্বন্ধীয় সমস্যাৰ নিজৰ ভাষাত তৎক্ষণাৎ সমাধান কৰাৰ কাৰণে সমগ্ৰ ভাৰততে যিকোনো ফোনৰ পৰা ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 18001801551ৰ সৈতে যোগাযোগ কৰক। অমিতা হ'ল অতি কম দিনৰ ভিতৰত উৎপাদন কৰিব পৰা ফল। অমিতা অতি পুষ্টিযুক্ত আৰু ঔষধি গুণেৰে ভৰা ফল। অমিতাৰ ফল কেঁচা আৰু পকা দুই ধৰণে ব্যৱহাৰ কৰিব পাৰি, কাৰণ পকা অমিতাক ফল হিচাপে আৰু কেঁচা অমিতাক আঞ্জা বা তৰকাৰী হিচাপে ব্যৱহাৰ কৰা হয়। অন্য ফল মূলৰ দৰে অমিতা ঋতুভিত্তিক নহয় বাবেই বছৰৰ সকলো সময়তে অমিতাৰ উৎপাদন পাব পাৰি। ভাৰতত অমিতাৰ মাটিকালি পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে। উদাহৰণস্বৰূপে ১৯৯১-১৯৯২ চনৰ ৪৫.২ হাজাৰ হেক্টৰ ঠাইত ২০০১-২০০২ বৰ্ষত প্ৰায় ৭৩.৭ হাজাৰ হেক্টৰ মাটিত অমিতাৰ খেতি কৰা হয়। অমিতা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা, বালিমহীয়া মাটিয়েই উপযুক্ত। পলসুৱা মাটিত পানী জমা হ'বলৈ নিদি নলাৰ ব্যৱস্থা কৰি সৰহ পৰিমাণে জৈৱিক সাৰ প্ৰয়োগ কৰি ইয়াৰ খেতি কৰিব পৰা যায়। অমিতা গছত যিহেতুকে এবাৰ ফল লাগিবলৈ আৰম্ভ কৰিলে প্ৰায় ১২ মাহে ফল লাগি থাকে, গতিকে মাটিডোখৰ সাৰুৱা হোৱাটো অতি প্ৰয়োজনীয়। সাধাৰণতে অমিতা এবিধ একলিংগ উদ্ভিদ, অৰ্থাৎ পুংপুষ্প আৰু স্ত্ৰীপুষ্প দুজোপা বেলেগ বেলেগ গছত হয়। গতিকে পৰাগ যোগ হৈ অধিক উৎপাদন পাবলৈ প্ৰতি ১০ জোপা স্ত্ৰীপুষ্প গছৰ মাজত এজোপা মতা ফুলৰ গছ ৰাখিব লাগে। আজিকালি উভয় লিংগ জাতৰ অমিতাই জনপ্ৰিয়তা লাভ কৰিবলৈ সমৰ্থ হৈছে। এইখিনিতে অমিতা খেতি সম্পৰ্কে দৰং জিলাৰ চিপাঝাৰ উন্নয়ন খণ্ডৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ চমুকৈ আত্মাৰ ব্লক টেকনলজি মেনেজাৰ শংকৰ নাথে কি কয় শুনো আহক।
এটি প্ৰথম কথা হ'ল যে অমিতাটো এটি গুড সোৰ্স অফ ভিটামিন এ আৰু পেপেইন, এইটো সকলোৱে এই কথাটো জানে। আৰু এটা দৰকাৰী কথা যে অমিতাৰ আপুনি খালে বা যদি আপুনি ছালত ব্যৱহাৰ কৰে তেতিয়াহ'লে কোমল ছাল বা ছালৰ অন্যান্য বেমাৰৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। আৰু কিছু আমাৰ স্বাস্থ্য সম্পৰ্কীয় উপযোগিতাও আছে। অমিতাৰ ব্যৱহাৰৰ দ্বাৰা আমি আমাৰ যিটো আজিকালি আটাইতকৈ চৰ্চিত বেমাৰ, আমাৰ উচ্চ ৰক্তচাপৰ যিটো বেমাৰ, সেই বেমাৰৰ পৰা আমি কিছু পৰিমাণে পৰিত্ৰাণ পাব পাৰোঁ। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল কি যে অমিতা পটাছিয়ামৰ এটা ভাল চ'ৰ্চ হয়। গতিকে পটাছিয়ামটো আমাৰ দেহৰ কাৰণে বা আমাৰ ব্লাড প্ৰেছাৰ কণ্ট্ৰলৰ কাৰণে যথেষ্ট উপযোগী। ছেকেণ্ড কথাটো হৈছে যে চকুৰ দৃষ্টিশক্তি, আমাৰ যিটো দৃষ্টিশক্তি, এই দৃষ্টিশক্তিটো ধৰি ৰখাত বা দৃষ্টিশক্তিটো ভৱিষ্যতলৈ অটুট ৰখাৰ ক্ষেত্ৰত অমিতাৰ গুণাগুণ যথেষ্ট উপযোগী। এজন মানুহে দৈনিক যদি অমিতা খাই থাকে, পকা অমিতাই হওক বা কেঁচা পাচলি হিচাপতে হওক, তেতিয়াহ'লে বৃদ্ধ অৱস্থালৈকে তেওঁৰ যিটো দৃষ্টিশক্তি সেইটো অটুট থাকে। আৰু আমাৰ দেহৰ যিটো ইমিউনিটি ছিষ্টেম, যিটোৱে আমাক আৰোগ্য কৰি ৰখাত সহায় কৰে, সেইটো অটুট ৰখাটো আমাক অমিতাই যথেষ্ট পৰিমাণে সহায় কৰে। এতিয়া আমি আহোঁ অমিতাৰ খেতিলৈকে। অমিতাৰ খেতি আপোনালোকে সকলোৱে জানে যে অমিতাটো যেনেদৰে এটা ফল, ঠিক তেনেদৰে ই এবিধ আমাৰ স্বাস্থ্যকৰ পাচলিও। আৰু ইয়াক বিভিন্ন ধৰণে আমি আঞ্জা হিচাপতো ব্যৱহাৰ কৰিব পাৰোঁ। আৰু বাকী ফল মূলৰ দৰে অমিতাটো ঋতুভিত্তিক নহয়, ই এটা ছিজনতে যে পাব পাৰি তেনেকুৱা নহয়। বছৰৰ সকলো সময়তে প্ৰতিটো ঋতুতেই আমি অমিতা পাব পাৰোঁ। আৰু অমিতাত ভিটামিন এ থকাৰ উপৰিও ই প্ৰায় ভালেকেইটা বেমাৰৰ কাৰণে উপকাৰী হিচাপে প্ৰমাণিত হৈছে। লগতে ইয়াত পেপেইন নামৰ এটা পদাৰ্থ থাকে, যাৰ ফলত এইটো চামৰাৰ উদ্যোগ বা চুইংগাম উদ্যোগ বা প্ৰসাধন সামগ্ৰী তৈয়াৰ কৰা, নতুবা ঊল উদ্যোগ বা মাংস উদ্যোগতো ইয়াক ব্যৱহাৰ কৰা হয়। আৰু তাৰ উপৰিও আমাৰ যিখিনি পকা ফল, এই পকা ফলখিনিৰ পৰা আমি জাম, জেলি, কোমল পানীয়, আইচক্ৰীম, সুগন্ধিকৰণ আদিত এইটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। মাটি আৰু জলবায়ুৰ খেতিৰ কথা ক'বলৈ গ'লে আমি ক'ব লাগিব যে অমিতা খেতিৰ কাৰণে ওখ, পানী জমা নোহোৱা, বালি চহীয়া মাটি উপযুক্ত। এই অমিতা খেতিৰ মাটিখিনিত আমি পানী জমা হ'বলৈ দিব নালাগে, তাৰ কাৰণে আমি নলাৰ ব্যৱস্থা কৰিব লাগে। আৰু ইয়াত যথেষ্ট পৰিমাণৰ জৈৱিক সাৰ যদি প্ৰয়োগ কৰা যায়, এই খেতিত উপকাৰ পোৱা যায়। আৰু এটা কথা যে অমিতা এবাৰ ফল লাগিবলৈ আৰম্ভ কৰিলে প্ৰায় 12 মাহে লাগি থাকে। গতিকে মাটিডোখৰত আমি যথেষ্ট পৰিমাণৰ পচন সাৰ বা গোবৰ বা ভাৰ্মি কম্পোষ্ট প্ৰয়োগ কৰাটো বৰ দৰকাৰী, কাৰণ তেতিয়া ই ৰাউণ্ড দ্য ইয়াৰ মাটিখিনিৰ পৰা যিটো পুষ্টি গছজোপা আহৰণ কৰিব লাগে সেইটো নিয়মিতভাৱে এইটো পাই থাকিব। উষ্ণতাটো অমিতা খেতিৰ কাৰণে এটা ক্ৰিটিকেল ফেক্টৰ হয়। আমি চাব লাগে যাতে যদি নাইট টেম্পাৰেচাৰটো 12ৰ পৰা 14 ডিগ্ৰী চেলচিয়াছৰ পৰা তললৈ যায় বহুদিনৰ কাৰণে, তেতিয়াহ'লে অমিতাৰ যিটো বৃদ্ধি, সেই বৃদ্ধিটোত ইফেক্ট হয়। তাৰপিছতে আহিল আটাইতকৈ দৰকাৰী কথাটো যে এটা খেতি কৰিব যোৱাৰ আগতে আমি সঁচটো নিৰ্বাচন কৰিব লাগে। এতিয়া অমিতাৰ ক্ষেত্ৰত হৈছে কি, অমিতাটো সাধাৰণতে এবিধ একলিংগী উদ্ভিদ, অৰ্থাৎ মতা ফুল আৰু মাইকী ফুল একেজোপা গছতে নাথাকিব পাৰে। গতিকে সেইফালৰ পৰা আমি যদি চাওঁ তেতিয়াহ'লে আমি প্ৰতি 10 জোপা মাইকী অমিতা গছৰ বিপৰীতে 2 জোপা আমি মতা অমিতা গছ ৰখাটো দৰকাৰ। একলিংগী সঁচৰ ভিতৰত ৱাশ্বিংটন, ৰাঁচী, হাফলং, CO1, CO2, হনিডিউ ইত্যাদি আমি অসমত ৰোপণ কৰিব পাৰোঁ। আৰু উভয় লিংগৰ সঁচ হিচাপত CO3, CO4, কুৰ্গ, হনিডিউ, চলো ইত্যাদি জাত আমি অসমত ৰোৱাৰ বাবে উপযুক্ত। ইয়াৰ উপৰিও আমি হাইব্ৰিড পাপায়া চিডো ব্যৱহাৰ কৰিব পাৰোঁ। আজিকালি খেতিয়কসকলে টাইৱান ভেৰাইটি, হাইব্ৰিডৰ কিছুমান টাইৱান ভেৰাইটি ব্যৱহাৰ কৰা দেখা গৈছে আৰু যথেষ্ট লাভজনক হিচাপত ই পৰিগণিত হৈছে। ইয়াৰ পিছতে আহিলে আমাৰ পুলি প্ৰস্তুতি। অমিতাৰ আপোনালোক সকলোৱে জানে যে অমিতাৰ ৰোপণ সামগ্ৰী হৈছে গুটি। গতিকে গুটিবিলাক আমি 2 ধৰণে প্ৰস্তুত কৰিব পাৰোঁ। প্ৰথমটো হৈছে যে আমি পুলি বাৰীত ইয়াক পোনপটীয়াভাৱে বেদত সিঁচি তাৰ পৰা আমি পুলি পাব পাৰোঁ, নতুবা আমি সৰু সৰু পলিথিন পেকত মাটি ভৰাই তাৰ পৰা আমি পুলি প্ৰস্তুত কৰিব পাৰোঁ। এই ক্ষেত্ৰত আমি যিখিনি গুটিৰ পৰা, যিখিনি ফলৰ পৰা ডাইৰেক্টলি আমি যিখিনি
বীজ আমি আহৰণ কৰোঁ কৃষকৰ ফিল্ডত, সেইখিনি ক্ষেত্ৰত আমাৰ কৃষকসকলে এটা কথা মন দিব লাগে যে অমিতা গছ ফলটোৰ পৰা যেতিয়া আমি গুটিবিলাক উলিয়াওঁ, সেই গুটিবিলাক উলিয়াই লগে লগে সেইটো ভালদৰে পানীত মোহাৰি ধুব লাগে, যাতে ওপৰৰ মানে বীজৰ ওপৰত থকা বীজলোৱা যিটো আৱৰণ থাকে সেইটো গুচি যায়। আৰু তাৰপিছত সেই বীজখিনি ছাঁ ঠাইত ভালদৰে শুকাই লগে লগে আমি কি কৰিব লাগে, মাটিত গজালি মেলিবলৈ এৰি দিব লাগে। এটা কথালৈ আমি লক্ষ্য কৰিছোঁ যে ফলৰ পৰা পুলি উলিওৱাৰ পৰা যিমান সোনকালে আমি ৰোপণ কৰিব পাৰোঁ, সিমানে তাৰ যিটো অংকুৰণ, যিটো জাৰ্মিনেশ্যন, সেইটো বেছি হয়। সাধাৰণতে আমি ফেব্ৰুৱাৰী মাৰ্চ মাহত অমিতাৰ পুলি বনোৱা কামটো আৰম্ভ কৰিব লাগে আৰু এপ্ৰিল মে'ৰ পৰা আমি এই পুলিবিলাক মূল পথাৰত ৰোপণ কৰিব লাগে। অমিতাৰ এটি বিশেষ জাত হৈছে ৰেড লেডি। এই জাতৰ অমিতাৰ বিষয়ে চিপাঝাৰ ফ্লৰিকা নাৰ্চাৰীৰ স্বত্বাধিকাৰী শ্ৰী হিৰণ্য কুমাৰ নাথে এনেদৰে কয়। অমিতাৰ খেতি আৰু কল খেতি এই দুটা হ্ৰস্বকালীন খুব লাভজনক খেতি, অমিতা আৰু কল। অমিতাৰ ক্ষেত্ৰত মই নিজে প্ৰমাণ পালোঁ, যিটো ৰেড লেডি নামৰ ভেৰাইটি, সেইটো টাইৱানৰ পৰা আহে তাৰ বীজ। যথেষ্ট দাম আছে বীজৰ, কিন্তু বহুত লাভ হয়। মই কৰি চালোঁ, একঠা মাটিত প্ৰায় 60 জোপা গছ ৰুব পাৰি একঠা মাটিত, আৰু একঠা মাটিত যি উৎপাদন হয় 2 মাহত ফুল আহে। 2 মাহ ৰোৱাৰ পৰা 2 মাহৰ পিছত ফুল আহে আৰু 5 মাহমানত ফল পকিব আৰম্ভ কৰে। 6 মাহমানৰ ভিতৰত খুব ভালকৈ পকে। এতিয়া একজোপা ৰেড লেডি অমিতাত মই চালোঁ ইয়াতে যে প্ৰায় 1 কুইণ্টেল অমিতা লাগে গড় হিচাপে। 1 কুইণ্টেল অমিতাত সেইটো অমিতা গুৱাহাটীত 80 টকা 1 কেজি। আমি যদি পাইকাৰী দৰত বিক্ৰীৰ কথাও চিন্তা কৰোঁ, 1 কেজিত 50 টকামানকৈ পোৱা যায় পকা অমিতা। এইটো কেৱল ফল হিচাপেহে খোৱা যায়, এইটো চব্জি হিচাপে ব্যৱহাৰ কৰিলে লোকচান হ'ব। গতিকে 1 কুইণ্টেল এজোপা গছত যদি 1 কুইণ্টেল আমি ধৰোঁ, তেতিয়াহ'লে 5000 টকা পোৱা যাব। আৰু এইটোৰ হ'লচেলৰ কাৰণে বিশেষ অসুবিধা নাই। আমাৰ গুৱাহাটী যিখন বৃহৎ মাৰ্কেট আছে, সেইখনতে চাহিদা পূৰাব পৰাকৈ অসমত অমিতা হোৱা নাই। গতিকে এইটো কৰিব পাৰে। ৰেড লেডিৰ উপৰিও আৰু বহুতকেইটা জাত আছে। এটা চিন্তা F1 বুলি জাত আছে। চিন্তা F1ৰো ভিতৰৰ ফালে অলপ ফোপোলা হয়, কিন্তু তাৰ সোৱাদটো নিচিনা, ৰেড লেডিৰ নিচিনাই। গতিকে এইটো অমিতাৰ খেতিটো একেবাৰে কম সময়ৰ ভিতৰত, মাত্ৰ 8 মাহমানৰ পিছত তেওঁ যদি গছজোপা উভালিও পেলায়, তেতিয়াহ'লেও তেওঁৰ একো লোকচান নাই। আৰু একঠা মাটিত মই ক'লোৱেই যে তেওঁ 60 জোপা গছত প্ৰায় 3 লাখ টকা পাব। 3 লাখ টকাৰ 1 লাখ টকা ধৰি ল'লেও তেওঁৰ অন্যান্য শ্ৰমিকৰ খৰচেই গ'ল বা ঔষধ সাৰ দিবই গ'ল। তাৰপিছতো তেওঁৰ 2 লাখ টকা হাতত লাভ হিচাপে থাকি যাব। এই গুটিটো কিমান লাগে, এনেই কিমান গ্ৰামত, কিমান দাম হিচাপে কিমান? 1 গ্ৰাম গুটিত আপোনাৰ 50টামান থাকিব। 1 গ্ৰামত 310 টকামান পৰিব 1 গ্ৰামত। অমিতাত সাধাৰণতে দেখা দিয়া পোক পৰুৱা তথা বেমাৰৰ বিষয়ে ব্লক টেকনলজি মেনেজাৰ শ্ৰী শংকৰ নাথে কি কয় শুনো আহক। অমিতাৰ সাধাৰণতে আমাৰ পোকৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে হোৱাইট ফ্লাই বা বেমেচিয়া টেবিকে বুলি যিটো কোৱা হয়, সেইটোৱে অমিতাৰ কিছু ডেমেজ কৰে। সেইটোৰ কাৰণে এইটো কণ্ট্ৰলৰ কাৰণে খেতিয়কসকলে অমিতা গছজোপাত মাজে সময়ে বিশেষকৈ 15 দিনৰ মূৰে মূৰে মালাথিয়ন 50 EC যিটো আমাৰ দৰৱ আছে, সেইটো প্ৰতি লিটাৰত 1.5 মিলিলিটাৰকৈ ব্যৱহাৰ কৰি স্প্ৰে কৰিব পাৰে। নতুবা যিটো ডাইমিথয়েট বা ৰগৰ দৰৱটো প্ৰতি লিটাৰ পানীত 1.5 মিলিলিটাৰ দি পেলাই স্প্ৰে কৰিলে সুফল পোৱা যায়। আৰু এই বেমেচিয়া টেবিকাই বোলা পোকটোৱে সাধাৰণতে কিছুমান ভাইৰাছজনিত বেমাৰৰো বাহক হিচাপত কাম কৰে। তাৰপিছত আমাৰ এতিয়া পথাৰত দেখা পোৱা আটাইতকৈ ডাঙৰ সমস্যা পোকৰ কাৰণে সেইটো হৈছে মিলিবাগ। মিলিবাগৰ চিমটমটো আপোনালোকে দেখিছে। আৰু মিলিবাগৰ কণ্ট্ৰলৰ কাৰণে ক্ল'ৰ'পাইৰিফছ 20 EC দৰৱটো 1.5 মিলিলিটাৰ প্ৰতি লিটাৰ পানী হিচাপত স্প্ৰে কৰিলে ইয়াৰ সুফল পোৱা যায়। নতুবা কিছুমান প্ৰাকৃতিকভাৱে শত্ৰু কিছুমান আছে, নেচাৰেল এনিমিজ, যেনে লেডি বাৰ্ড বিটল, এনেকুৱা ধৰণৰ নেচাৰেল এনিমিবিলাক ব্যৱহাৰ কৰিলেও সুফল পোৱা যায়। তাৰপিছতে বেমাৰৰ ক্ষেত্ৰত আমি কেইটামান কমন বেমাৰৰ কথা আলোচনা কৰিব পাৰোঁ অমিতাৰ ক্ষেত্ৰত। যে প্ৰথম বেমাৰটো হৈছে এন্থ্ৰাকন'জ বুলি এটা বেমাৰ আছে, যিটোৱে অমিতাবিলাকৰ গাত ক'লা ক'লা লেজন কিছুমানৰ সৃষ্টি কৰে। আৰু এইটো এটা ভেঁকুৰাৰ কাৰণে হোৱা বেমাৰ, গতিকে ইয়াৰ কাৰণে আমি
ইণ্ডোফিল M45 দৰৱটো 1.5 গ্ৰাম প্ৰতি লিটাৰ পানী হিচাপত ব্যৱহাৰ কৰি স্প্ৰে কৰিলে আমি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। কিন্তু এই বেমাৰটো সাধাৰণতে দেখা যায় পকা ফলতহে এই বেমাৰটো দেখা যায়। তাৰ পিছতে আহিছে আৰু এটা বেমাৰ ব্লেক স্পট বুলি কয়। এইটো কি হয়, ঘূৰণীয়া কিছুমান ক'লা স্পট হয়, পাততো হয় আৰু আমাৰ ফলটোতো হয়। এইটো এটা ভেঁকুৰৰ কাৰণে হোৱা বেমাৰ। গতিকে ভেঁকুৰনাশক ঔষধ যেনে আপোনাৰ ডাইথেন M45 স্প্ৰে কৰিলে এইটোৰ পৰা সুফল পোৱা যায়। তাৰপিছত আন এটা বেমাৰ আছে ব্লেক স্পট ডিজিজ বুলি কয়। এই ডিজিজটো ফাংগিচাইড এপ্লাই কৰিলে ভাল হয়। ফাংগিচাইড হৈছে ডাইথেন M45 বা ব্লাইটক্স 50 WP এই দৰৱবিলাক ব্যৱহাৰ কৰিলে এইটোৰ পৰাও পৰিত্ৰাণ পাব পাৰি। অমিতাৰ বীজৰ পৰিমাণ প্ৰতি বিঘাৰ বাবে 30 পৰা 40 গ্ৰাম। বীজতলীৰ আকাৰ 1 মিটাৰ বহল, 3 মিটাৰ দীঘল আৰু 10 চেণ্টিমিটাৰ ওখ। বীজ সিঁচা বীজবোৰ 1 চেণ্টিমিটাৰ গভীৰতাত 10 চেণ্টিমিটাৰ আঁতৰে সিঁচি তাৰ ওপৰত পাতলকৈ পানী ছটিয়াই দি তাৰ ওপৰত পাতল ধান খেৰ বা পলিথিনেৰে ঢাকি দিব পাৰে। পুলিবোৰ বেমাৰৰ পৰা ৰক্ষা কৰিবলৈ ইণ্ডোফিল বা ডাইথেন M45 24 গ্ৰাম 10 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। অমিতাৰ পুলি ৰোৱাৰ সময়। অসমত পুলি ৰোৱাৰ উপযুক্ত সময় হৈছে এপ্ৰিলৰ পৰা জুন মাহলৈ। তথাপি সাৱধানতা অৱলম্বন কৰিলে আগষ্ট মাহলৈ পুলি ৰোপণ কৰিব পাৰি। পুলি ৰোৱা দূৰত্ব। ওখ জাতৰ বাবে 1.8 মিটাৰ, পূৰণ 1.8 মিটাৰ। চাপৰ জাতৰ বাবে 1.5 মিটাৰ, পূৰণ 1.5 মিটাৰ। অৰ্থাৎ গছৰ মাজৰ দূৰত্ব 1.5 মিটাৰ আৰু শাৰীৰ মাজৰ দূৰত্ব 1.5 মিটাৰ। গাঁতৰ আকাৰ 45 চেণ্টিমিটাৰ দীঘল, 45 চেণ্টিমিটাৰ বহল আৰু 45 চেণ্টিমিটাৰ দ গাঁত খান্দি গাঁতবিলাক 3 ভাগ খান্দি মাটি আৰু ওপৰৰ ভাগ পচন সাৰেৰে পূৰ কৰি একলিংগৰ সঁচ হ'লে 3-4টাকৈ পুলি আৰু উভয় লিংগৰ সঁচ হ'লে 1টাকৈ পুলি ৰোপণ কৰিব লাগে। আপুনি জানেনে, অনুমোদনতকৈ অতিৰিক্তভাৱে দিয়া ইউৰিয়া সাৰৰ 3/2 অংশই বাষ্পীকৰণ আৰু ভূগৰ্ভৰ পানীৰ লগত অপব্যয় হয়। অপব্যয় কমাবৰ বাবে সঠিক সময়ত শস্যত ইউৰিয়া সাৰ প্ৰয়োগ কৰিব লাগে। ইয়াৰ উপৰিও ইউৰিয়া সাৰ পেকেট হিচাপে শস্যৰ শিপাৰ অংশত বা নিমযুক্ত ইউৰিয়া হিচাপে ব্যৱহাৰ কৰিব লাগে। অতিমাত্ৰা ইউৰিয়া সাৰৰ ব্যৱহাৰে গছৰ বাঢ়ন বঢ়ায় কিন্তু ফচলৰ উৎপাদন হ্ৰাস কৰে। অতিমাত্ৰা ইউৰিয়া সাৰৰ ব্যৱহাৰে মাটিত থকা লাভজনক বেক্টেৰিয়া আৰু আন জীৱকুল ধ্বংস কৰাৰ লগতে পৰিৱেশো বিনষ্ট কৰে। ইউকো আৰচেটিয়ে দৰং জিলাত ভাৰতীয় ৰাষ্ট্ৰীয় বেংক ইউকো বেংকৰ ৰুৰেল ছেল্ফ এমপ্লয়মেণ্ট ট্ৰেইনিং ইনষ্টিটিউটৰ জৰিয়তে স্বনিয়োজনৰ বাবে যুৱক-যুৱতী, পুৰুষ-মহিলা তথা কৃষকসকলক বিভিন্ন ধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে। ইউকো বেংকৰ কৰ্পোৰেট ছ'চিয়েল ৰেছপন্সিবিলিটি স্কিম আৰু মিনিষ্ট্ৰী অৱ ৰুৰেল ডেভেলপমেণ্টে ইয়াৰ বিত্তীয় সহায় আগবঢ়াই আহিছে 2012 চনৰ জানুৱাৰী মাহৰ পৰা। যোৱা 2014 চনৰ ডিচেম্বৰ মাহৰ পৰা মঙলদৈ ৰুৰেল ছেল্ফ এমপ্লয়মেণ্ট ট্ৰেইনিং ইনষ্টিটিউটটো পৰিচালিত হৈ আহিছে। মঙলদৈ ইউকো বেংকৰ গ্ৰাম্য স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ফেকাল্টি মেম্বাৰ শ্ৰী কিশোৰ কুমাৰ শৰ্মাই ভাৰতীয় অৰ্থনীতিত কৃষিৰ মাধ্যমেৰে বিভিন্ন ধৰণেৰে স্বনিয়োজনৰ সুবিধা ল'ব পৰাৰ কথা ব্যক্ত কৰি কি কয় শুনো আহক। এগ্ৰিকালচাৰ ছিজন খাৰিফ জুনৰ পৰা নৱেম্বৰ, ৰবি অক্টোবৰ টু এপ্ৰিল আৰু গ্ৰীষ্মকালীন যিটো জানুৱাৰী টু মে'। ক্ৰপ প্ৰডাকশ্যন, প্লেণ্টেশ্যন ক্ৰপ আমি ককোনাট, নাৰিকলৰ চাহ, কলপুলি আমি আটাইবোৰ ধৰিব পাৰোঁ। বৰ্তমান বিজ্ঞানৰ লগে লগে আমি কৃষি ক্ষেত্ৰতো যথেষ্টখিনি উন্নতি দেখা গৈছে আৰু এইটো অন ফাৰ্ম ডেভেলপমেণ্ট আপোনালোকে দেখিছে এইখিনি উন্নতি হৈছে। পলিলাইনিং, অৰ্গেনিক ফাৰ্মিং বৰ্তমান বহুল প্ৰচাৰিত। জৈৱিক কৃষি, জৈৱিক সাৰৰ ওপৰত যথেষ্টখিনি গুৰুত্ব চৰকাৰেও দিছে আৰু কিছুদিন আগতে ভাৰত চৰকাৰে উত্তৰ পূবক জৈৱিক ক্ষেত্ৰ হিচাপে ঘোষিত হৈছে। সেইফালৰ পৰা অসমৰ কৃষকৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ কৃষকসকলৰ যথেষ্ট উপকৃত হ'ব বুলি আশা কৰিব পাৰোঁ। ভাৰ্মি কম্প'ষ্ট, কেঁচুসাৰৰ উৎপাদনৰ পৰা যথেষ্টখিনি কৃষকে উন্নতি হোৱা দেখা যায়। ড্ৰিপ ইৰিগেশ্যন ছিষ্টেম, গভীৰ নলীনাদৰ জৰিয়তে কৃষকে উপকৃত হ'ব পাৰে। ল' প্ৰেছাৰ ড্ৰিপ ইৰিগেশ্যন ছিষ্টেমৰ জৰিয়তে তেওঁলোকে কাম কৰিব পাৰে, কিন্তু কিছু ক্ষেত্ৰত আমাৰ জলসিঞ্চনৰ অসুবিধাৰ কাৰণে এই কামটো এতিয়ালৈকে হৈ উঠা নাই।
ৰেইজ বেড উইথ গ্ৰুপছ অফ ড্ৰিপ লিটাৰেলছ কৰিব পাৰে এই ছিষ্টেমত। ড্ৰিপ ইৰিগেশ্যনৰ জৰিয়তে আমাৰ যিটো বৰ্তমান বহুল প্ৰচলিত কুঁহিয়াৰ খেতি সেইটোতো আমি উপকৃত হ'ব পাৰোঁ। অপেন ফিল্ড কাল্টিভেশ্যন, ডিফাৰেণ্ট টাইপ অফ ট্ৰেছলিং, আমি এনেকুৱাকৈ খেতিপথাৰত বিভিন্নখিনি কাম আগবাঢ়িব পাৰোঁ। ফাৰ্ম মেকানাইজেশ্যন, বৰ্তমান কৃষি যান্ত্ৰিকীকৰণৰ জৰিয়তে অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক কৃষকৰ সুবিধাৰ্থে কৃষি যান্ত্ৰিকীকৰণৰ জৰিয়তে তেওঁলোকে খেতিপথাৰত যন্ত্ৰৰ যিখিনি ব্যৱহাৰ হৈছে সেইখিনিৰ জৰিয়তে তেওঁলোকে কম সময়তে অধিক লাভান্বিত হ'ব পাৰে। নতুন নতুন বিভিন্ন যান্ত্ৰিক ব্যৱস্থা বৰ্তমান প্ৰচলিত হৈছে। পেডি ট্ৰান্সপ্লেণ্টাৰ ইতিমধ্যে দৰঙতো আৰম্ভ হৈছে। পাৱাৰ টিলাৰ, এলাইড এগ্ৰিকালচাৰেল এক্টিভিটি, আমি কৃষিৰ লগতে অকল খেতি, আমি অসমত খেতি বুলি ক'লে ধান খেতি বা অন্যান্যখিনিয়ে বুজোঁ, কিন্তু তাৰ লগতে কৃষি আৰু আনুষংগিক কৰ্ম আমি কৰিব পাৰোঁ। ধৰা হ'ল আমি কৃষিৰ লগতে আমি গো পালন কৰিব পাৰোঁ, গাহৰি পালন কৰিব পাৰোঁ, আপোনাৰ শহাপহু পালন কৰিব পাৰোঁ, ছাগলী পালন কৰিব পাৰোঁ। বৰ্তমান কৃষি আৰু সমন্বিত পদ্ধতিৰ জৰিয়তে আমি বিভিন্ন প্ৰকাৰে উপকৃত হ'ব পাৰোঁ। কৃষি বতৰৰ পৰামৰ্শাৱলী। কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পোৱা তথ্য অনুসৰি বিগত 3 দিনত ৰাজ্যখনৰ বতৰ সাধাৰণতে ফৰকাল হৈ আছিল যদিও ৰাজ্যখনৰ ভালেমান ঠাইত পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ পৰিছিল। আপেক্ষিক আৰ্দ্ৰতা আছিল 90%ৰ ভিতৰত। যোৱা কেইদিনত ৰাজ্যখনৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 26 ডিগ্ৰী চেলছিয়াছ। বতৰৰ পূৰ্বানুমান অনুসৰি অহা 24 ঘণ্টাত ৰাজ্যখনৰ বতৰ সাধাৰণতে ফৰকাল হৈ থাকিব যদিও ৰাজ্যখনৰ ভালেমান ঠাইত নিশাৰ ভাগলৈ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত বায়ুমণ্ডলৰ আপেক্ষিক আৰ্দ্ৰতা 90%ৰ ভিতৰতে থাকিব আৰু সৰ্বোচ্চ তাপমাত্ৰা 27 ডিগ্ৰী চেলছিয়াছৰ আশে-পাশে থাকিব। অৱশ্যে পাছৰ দুদিনৰ বতৰৰ সামান্য পৰিৱৰ্তন হ'ব পাৰে। বৰ্তমান বতৰৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজলৈ আগবঢ়া কৃষি পৰামৰ্শ আৰু ইয়াৰ ল'বলগীয়া যতন এনেধৰণৰ। অসমৰ জলবায়ু বেঙেনা খেতিৰ বাবে প্ৰশস্ত। বেঙেনাক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি, দীঘল আৰু থুপুকা। উন্নত জাত দীঘল বেঙেনাবিলাক হ'ল পুছা ক্ৰান্তি, পুছা পাৰ্পল লং, পুছা পাৰ্পল ক্লাষ্টাৰ আৰু JC1। আনহাতে থুপুকা জাতবোৰ হ'ল পুছা পাৰ্পল ৰাউণ্ড, পুছা ভৈৰৱ, পুছা T3 আৰু JC2। এবিঘা মাটিৰ বেঙেনা ৰুবলৈ হ'লে 100 গ্ৰাম গুটিৰ আৱশ্যক হয়। কলবাৰীখন পাতিবলৈ হ'লে বাৰীখন ওখ হ'ব লাগে যাতে পানী ওলাই যাব পাৰে। বহাগৰ পৰা আহিন মাহলৈ কলপুলি ৰুব পাৰি। জাহাজী আদি চাপৰ জাতৰ ক্ষেত্ৰত 1.8 মিটাৰ, চেনী চম্পা, মালভোগ আদিৰ ক্ষেত্ৰত 2 মিটাৰ আৰু মনোহৰ, অমৃত সাগৰ আদিৰ ক্ষেত্ৰত গাঁতৰ ব্যৱধান 2.4 মিটাৰ হ'ব লাগে। প্ৰতিজোপা গছত ইউৰিয়া 230 গ্ৰাম, ছুপাৰ ফছফেট 200 গ্ৰাম আৰু মিউৰেট অৱ পটাছ 220 গ্ৰাম দিব পাৰিলে ভাল। মাহেকত এবাৰ কলবাৰীখনৰ বনবাদ চুৰুকি গুৰিলৈ চপাই দিব লাগে। গ্ৰীষ্মকালীন শাক পাচলি যেনে জিকা, ভোল, লাও, দাংবডি আদিৰ ক্ষেত্ৰত বেমাৰৰ পৰা ৰক্ষা পাবলৈ হ'লে বেভিষ্টিন নাইবা ডাইথেনেম 45 নামৰ দৰৱ দিব লাগে। ডাইথেনেম 45 দৰৱ 2.5 গ্ৰাম আৰু বেভিষ্টিনৰ ক্ষেত্ৰত প্ৰতি লিটাৰ পানীত 1 গ্ৰামকৈ মিহলাই ছটিয়াব লাগে। আজিলৈ কৃষি পৰামৰ্শ ইমানেই। অধিক জানিবলৈ ওচৰৰ কৃষি বিভাগ নতুবা কৃষি সম্প্ৰসাৰণ বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰে।